অল ওভাৰ ইণ্ডিয়া মই ফাইনেন্স অলৰেডি কৰাইও দিছো 1.5 লাখ টকা দি আপোনালোকে 22 গ্ৰেণ্ড আইটেন স্পৰ্টছ আপোনালোকে ঘৰত লৈ যাব পাৰিব সেম ডে ডেলিভাৰী আমি বুকিং নাৰাখো ডাইৰেক্ট ডেলিভাৰী দিম ওকে ডাইৰেক্ট ডেলিভাৰী 2 লাখ টকা দি আপোনালোকে কিয়া সেল্টছ ঘৰত লৈ যাব পাৰিব আগৰ ৰেটতকৈ এটা ৰেট কমিছে এনে বহুতে কমেন্ট ভাল কৰিছে 2 লাখ টকা দি আপোনালোকে বলেৰো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন এক্সট্ৰা চাৰ্জ একো দিব নালাগে 2 লাখ টকা দি আপোনালোকে ডিজায়াৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্ট 1.5 লাখ টকা 3000 চলা কিলোমিটাৰ গাড়ী 3000 চলা ওয়েগনাৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন 1 লাখ টকা দি আপোনালোকে এক্সেন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন 2 লাখ টকা দি ইমান ধুনিয়া আপোনালোকে বলেৰো ঘৰত লৈ যাব পাৰিব 2 লাখ টকা দি আপোনালোকে এখন ব্ৰেজা লৈ যাব পাৰিব ঘৰত ইনক্লুডিং অল ডকুমেন্টেশন 1.5 লাখ টকা দি আপোনালোকে এখন ডিজায়াৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন 1 লাখ টকা দি আপোনালোকে ডিজেল 110 PS Terrano ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্ট 395 only 395 including all documentation 2 লাখ টকা দি আপোনাকে এক্সেল 6 ইমান ধুনিয়া কন্ডিশন আপোনাকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন আৰু পাৰি সব ডকুমেন্টেশন আমাৰ ডিলাৰ ফালৰ পৰা হৈ যাব আৰু মুন মাৰ্চত কেনেকুৱা কোৱালিটি গাড়ী পোৱা যায় অলমোস্ট সকলোৱে জানে গাড়ী ল'ব নালাগে এবাৰ আমাক কন্ডিশন বিলাক চাই লওক মাৰ্কেটত বহুত গাড়ী পাব আমাৰ গাড়ী কোৱালিটিও বহুত আমি কোৱালিটিৰ ওপৰত আমি ডিল কৰো কোৱান্টিটি নহয় যি এপিস পাব কিন্তু কোৱালিটি পাব নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই আহিছো নগাঁও মুন মটৰৰ নতুন ষ্টক আপডেট লৈ আৰু আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট আছে আৰু মই এটা আপোনালোকক এটা খবৰ দিব গৈ আছো যে মুন মটৰত এতিয়াৰ পৰা বহুত ষ্টক আছে আগত যিমান ষ্টক পাইছিলে তাতকৈ ডাবল ষ্টক পাইছে হেতু কাৰণে আপোনালোকে এবাৰ এতিয়াৰ পৰা মুন মটৰৰ সপ্তাহত দুটাকৈ ভিডিঅ' পাব বেলেগ বেলেগ ষ্টকৰ দুটা ভিডিঅ' আহিব মুন মটৰ নিউ ব্ৰাঞ্চত আৰু নিউ ব্ৰাঞ্চত বিভিন্ন ধৰণৰ ষ্টক আছে সকলোখিনি আপডেট দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব আৰু আপোনালোকে গম পাই যে মুন মটৰৰ পৰা গাড়ী ল'লে আপোনালোকে নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেল ৰাইটিং গ্যাৰান্টি পাব আৰু যদি নগাঁও আপোনালোকৰ লোকেল কাষ্টমাৰ হয় সেম ডে ডেলিভাৰী হ'ব আৰু যদি আপোনাৰ প্ৰফাইল ভাল থাকে তেন্তে আপোনাৰ অল ওভাৰ ইণ্ডিয়া এক্সচেঞ্জ আৰু ৰিফাইনেন্স হৈ যাব তে মই আপোনাক কৈ দিছোঁ এড্ৰেছটো এবাৰ যদি আপোনালোকে ঢিংগেটৰ অভাৰব্ৰিজটো ক্ৰছ কৰি আহে তেন্তে আপোনালোকে পাব ভাৰত পেট্ৰলিয়াম আৰু তাৰ অপজিটতে পাব মুন মটৰ তে কি স্পেচিয়েল আছে সকলোখিনি জানিম তেন্তে আহক আমি বেছি দেৰি নকৰোঁ আমি সাহিল দাৰ লগত কথা পাতোঁ তাৰপিছত আমি গাড়ী ডিটেইলছবোৰ জানিম সাহিল দা নমস্কাৰ ভালে আছে আছো ভাল আপোনাৰ ওকে ভাল পোনপ্ৰথমে কালি বিহু যেহেতু ভিডিঅ' আজিয়ে যাবগৈ আপোনাক বিহুৰ শুভেচ্ছা জনালো বিহুৰ শুভেচ্ছা থেংক ইউ বাৰু মই আপোনাক বিহুৰ শুভেচ্ছা জনালো আৰু আপোনাৰ চেনেলৰ যিমান মানে ভিউৱাৰ্ছ আছে সাবস্ক্ৰাইবাৰ আছে সকলোকে বিহুৰ শুভেচ্ছা জনালো থেংক ইউ পোনপ্ৰথমে এতিয়া আমাৰ অলপ নিয়মটো চেঞ্জ হৈছে আজি আমি মুন মটৰৰ গাড়ী আপডেট দিম বেছি গাড়ী নিদো কিছুমান গাড়ী দিম আকৌ নেক্সট আপোনালোকে শনিবাৰে আকৌ নেক্সট বেলেগ বাকিখিনি আপডেট পাই যাব আৰু এটা মই কথা কৈ দিব বিচাৰো যেহেতু এটা আপুনি ধৰক কিছুমান গাড়ী আমি সিলেক্টেড গাড়ী বৰ্তমান আমি ষ্টকত দিম আমাৰ এনে ডেইলি আপোনাৰ ভিডিঅ' আপলোড কৰা হয় আমাৰ মুন মটৰৰ নিজা ইউটিউব চেনেল আছে মুন মটৰছ বুলি আৰু ফেচবুক হেণ্ডেলো আছে গুগল মেপত লোকেশ্যনো দিয়া আছে তো কোনোবা কাষ্টমাৰ যদি আমাৰ ডেইলি নতুনকৈ ষ্টকত কি সোমাই আছে কি গৈ আছে কমপ্লিট মানে ডেইলি ষ্টকৰ আপডেট বিচাৰে তো আমাৰ মুন মটৰছ ইউটিউব চেনেলত আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব ডেইলি আপডেটটো পাই যাব ওকে তাৰপিছত মেইন কথাটো হ'ল এক্সচেঞ্জ আৰু ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব যদি কোনোবা কাষ্টমাৰ নিজৰ গাড়ীখন পাৰ্চনেল গাড়ীখন বিকিম বুলি ভাবিছে আমি ইয়াত চেল এণ্ড পাৰ্চেজো কৰা হয় তাৰপিছত এইটো যদি প্ৰফাইল ভাল থাকে অল ওভাৰ ইণ্ডিয়া মই ফাইনেন্স অলৰেডি কৰাই দিছো আগন্তুক যদি চিভিল ভাল থাকে প্ৰফাইল ভাল থাকে মই আপোনাৰ অল ওভাৰ ইণ্ডিয়া কৰাই দিম ওকে তাৰ সেম ডে ডেলিভাৰী হৈ যায় সেম ডে ডেলিভাৰী নগাঁও লোকেল কাষ্টমাৰ হ'লে প্ৰফাইল ভাল হ'লে সেম ডে ডেলিভাৰী আমি বুকিং নাৰাখো ডাইৰেক্ট ডেলিভাৰী দিম ওকে ডাইৰেক্ট ডেলিভাৰী তাৰপিছত স্পেচিয়েল কিবা আছে স্পেচিয়েল মানে আমি প্ৰাইচ ডিসকাউন্ট কৰিছো ভালেমানখিনি প্ৰাইচ ডিসকাউন্ট কৰিছো আগৰ ৰেটতকৈ এটা ৰেট কমিছে এনে বহুতে কমেন্ট ভাল কৰিছে যে ৰেটটো কমিছে বুলি তেন্তে আমি বেছি দেৰি নকৰি আৰম্ভ কৰক প্ৰথমে কি গাড়ী দেখাব আমাক প্ৰথমতে এতিয়া বৰ্তমান যেনেকৈ ৰাস্তা খিপাৰ এটা ইনোভা ক্ৰিষ্টা সোমাইছে দেখাই দিব পাৰে এফালে এখন পাজেৰো স্পৰ্টছ আছে ডাছা এখন আছে পেট্ৰলত এফালে আপোনাৰ চেণ্ট্ৰ এখন সোমাইছে অলপ আগতে ফৰ্ড ফিয়েষ্টা আছে আপোনাৰ ডিজেলত এফালে সুইফট আছে এনেকে বহুত কেইটা গাড়ী কিছুমান আমাৰ সোমাবলৈ আছে এইকেইটা আপুনি নেক্সট ভিডিঅ'ত আপুনি পুৰা ডিটেইলছত ভিডিঅ' পাই যাব আজি মই আপোনাক দেখাই দিছো এফালে গ্ৰেণ্ড আইটেন দেখাই দিছো ফাৰ্ষ্ট ভিডিঅ' পৰা গ্ৰেণ্ড আইটেন ন 2022 মডেল হয় আপোনাৰ গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈছে ইঞ্জিন বডি কমপ্লিট সব সিল আছে গাড়ীখন চলিছে মাত্ৰ 19000 কিলোমিটাৰ মাত্ৰ 19 হয়
আপোনাৰ ফ্ৰণ্টৰ বাম্পাৰটো বাহিৰে কমপ্লিট অৰিজিনেল পেইণ্টতে আছে ইঞ্জিন বডি সিল আছে স্পেয়াৰ টায়াৰটো মাটিত নামাই নাই আজিলৈকে ওকে স্পৰ্টছ অপচনেলত হয় আপোনাৰ এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো ৰিভাৰ্ছ পাৰ্কিং সেন্সৰ কেমেৰা সব ফিচাৰ্স লোডেড হৈ আছে এমআইএফ ৰ টায়াৰ লাগি আছে অৰিজিনেল কোম্পানী ফালৰ পৰা আপোনাৰ যেহেতু আপোনাৰ স্পৰ্টছ অপচনেল হয় এলঅএল কোম্পানী ফালৰ পৰা আহে প্ৰজেক্টৰ হেডলাইট পাই যাব ফগ লাইট পাই যাব একদম টপ এণ্ড মডেল গাড়ী হয় আপোনাৰ এখন আমি দাম ৰাখিছো 635 উইথ নেগোশিয়েবল তা মেইন কথাটো হল এটো 2023 গাড়ী 22 তা এই গাড়ীখন কিমান দিলে ঘৰত যাব 1.5 পৰা 2 লাখ টকা দিয়ক গাড়ী ঘৰত 1.5 লাখ টকা দি আপোনালোকে 22 ৰ গ্ৰেণ্ড আইটেন স্পৰ্টছ আপোনালোকে ঘৰত লৈ যাব পাৰিব নেক্সট কি দেখাও Kia Seltos 2021 ৰ গাড়ী হয় ইঞ্জিন বডি এখনৰ সব কমপ্লিট সিল পাই যাব এই টপ এণ্ড মডেল ন নহয় এখন এসটিকে প্লাস হয় আপোনাৰ 1,21,000 কিলোমিটাৰ জেনুইন চলিছে কোনো টেম্পাৰিং নাই কোনো এবিলাক এক্সিডেন্টাল হিষ্ট্ৰি নাপাব গাড়ীৰ টায়াৰ কন্ডিশন দেখাই দিব পাৰে অলমোস্ট আপোনাৰ 100% বিট পুৰা আছে কোম্পানী ফিটে এলয় লাগি আছে টাচ স্ক্ৰিন ৰিভাৰ্ছ পাৰ্কিং সেন্সৰ ৰিভাৰ্ছ পাৰ্কিং কেমেৰা এলইডি হেডলাইট পৰা আদি কৰি সব টপ মডেলৰ ফিচাৰ্স গুটেখিনি আছে আপোনাৰ পুশ বটন স্টাৰ্ট হয় এখন গাড়ী ইয়াৰ আস্কিং ৰাখিছো 895 উইথ নেগোশিয়েবল হয় এটো কিমান দিলে ঘৰত যাব 2 লাখ দিয়ক গাড়ী ঘৰত 2 লাখ টকা দি আপোনালোকে কিয়া সেল্টস ঘৰত লৈ যাব পাৰিব অতি আৰামছে ইনক্লুডিং ট্ৰান্সফাৰ উইথ ডকুমেন্টেশন ওকে নেক্সট কব অডিখন বুক হৈছে বডি বুক হৈ গল কংগ্ৰেচুলেশ্যন থ্যাংক ইউ এফালে আপুনি যেনেকে এফালে কিক্স দেখাই দিব পাৰে XUV 500 আপোনাৰ প্ৰফেসৰ ইভেন গাড়ী কন্ডিশন বহুত ধুনীয়া আছে 17 ৰ হয় এখন দেখাই দিব পাৰে এফালে আপোনাৰ WRB আছে এখন এফালে দেখাই দিব পাৰে আপোনাৰ গাড়ী বহুত আছে XUV 300 আছে কম্পেক্ট SUV যদি বহুত মানে কাস্টমাৰ বিচাৰি আছে তো মই অপচনত আপোনাৰ কিয়া সেলটস খন দেখালো এফালে আপোনাৰ কিক্স দেখালো XUV 300 আছে WRB আছে ডাস্টাৰ দুখন আছে এনেকে গাড়ী ষ্টক বহুত আছে বলেৰো এখন দেখাই দিয়া হকচোন বহুত মানুহে বলেৰো ৰিকমেন্ড আছিলে মই কমেন্ট বিলাক পঢ়ো তো বলেৰো বহুত মানুহৰ ৰিকমেন্ড আছিলে 2019 ৰ গাড়ী হয় গাড়ী কন্ডিশন খুব ধুনীয়া আছে ইঞ্জিন বডি সব সিল আছে অৰিজিনেল পেইণ্টৰ গাড়ী 90000 কিলোমিটাৰ জেনুইন চলিছে টায়াৰ গিটা কন্ডিশন দেখাই দিব পাৰে গুটে গিটা একদম ব্র্যান্ড নিউ কন্ডিশন লাগি আছে এখন দাম আহিব আপোনাৰ 640 অনলি 640 উইথ নেগোশিয়েবল এখন কিমান দিলে যাব 2 লাখ দিয়ক গাড়ী ঘৰত ভিতৰৰ ইন্টেৰিয়ৰ পৰা দেখাই দিয়ক একদম ব্র্যান্ড নিউ কন্ডিশন হৈ আছে এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো ৰিভাৰ্ছ পাৰ্কিং সেন্সৰ এ চাব পাৰে সব দেখাই দিব পাৰে বলেৰো ওকে 2 লাখ টকা দি আপোনাকে বলেৰো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এফালে আপোনাৰ ডিজায়াৰ দেখাই দিব পাৰে 2018 ৰ গাড়ী হয় VXI ভেৰিয়েন্ট একদম অৰিজিনেল পেইণ্ট আছে কালাৰ কম্বিনেশন বহুত ধুনীয়া হয় স্কেচলেছ কন্ডিশন আছে আৰু যেটো মাৰুতিৰ ব্ৰ্যান্ড এখন আপোনাৰ মাইলেজ অলমোস্ট 18 to 20 পাই যায় টায়াৰ কন্ডিশন অলমোস্ট গুটেকিটা নতুনৰ নিচিনাই হৈ আছে এখন আহিব আপোনাৰ 550 উইথ নেগোশিয়েবল 2 লাখত যাব আৰামছে 2 লাখ টকা দি আপোনাকে ডিজায়াৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন এফালে আপোনাৰ SUV ত আপোনাৰ ৰেক্সন আছে দেখাই দিব পাৰে টিয়াগো আছে ইফালে আপোনাৰ ডিজায়াৰ আছে এই আপোনাৰ আগৰ লুকসটো ফোর্ড ক্লাসিক আছে নেক্সট মই এখন স্পেশাল গাড়ী দেখাই দিছো ওয়েগনাৰ 2021 ৰ গাড়ী হয় মাত্ৰ 3000 কিলোমিটাৰ চলিছে 4 সিলিন্ডাৰ ইনলাইন 4 সিলিন্ডাৰ অটোমেটিক কোনবা কাস্টমাৰ যদি অটোমেটিক গাড়ী এখন বিচাৰি আছে এখন ল'ব পাৰে মাত্ৰ 3000 কিলোমিটাৰ চলিছে স্পেয়াৰ আনটাচ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী ভিতৰৰ কন্ডিশনটো এবাৰ দেখাই দিয়ক কোনবা কাস্টমাৰে ভাবিব যে 3000 কিলোমিটাৰ কেনেকৈ চলিব পাৰে আমি নন এক্সিডেন্টাল নন মিটাৰ টেম্পাৰিং গ্যাৰান্টি দিও বহুত আপোনাৰ ভিউয়াৰ্স সকলে জানে যে মুন মটৰছৰ গ্যাৰান্টি ওয়াৰেন্টি সৈতে গাড়ীখন পোৱা যায় 3000 চলা মানে 3000 চলা আছে দাম ৰাখিছে মাত্ৰ 5,75,000 উইথ নেগোশিয়েবল 1.5 লাখ মান দিলে আৰামছে 1.5 লাখ টকা 3000 চলা কিলোমিটাৰ গাড়ী 3000 চলা ওয়েগনাৰ আপোনাকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় নেক্সট এফালে এখন এক্সেল এখন দেখাই দিব পাৰে 2015 ৰ হয় এখন মাত্ৰ আপোনাৰ 3,25,000 আমি দি দিম ইনক্লুডিং অল ডকুমেন্টেশন আপোনাৰ এলয় পৰা লাগি আছে টাচ আপোনাৰ 4 পাৱাৰ উইণ্ডো এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং সব লাগি আছে মাত্ৰ 3,25,000 আমি এক্সেন দি আছো এটা 1 লাখত ওলাই দিব 1 লাখত ওলাই যাব 1 লাখ টকা দি আপোনালোকে এক্সেন ঘৰত লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এফালে আপোনাৰ বলেৰো এখন দেখাই দিব পাৰে বহুত ধুনীয়া কালাৰ ZLX পাৱাৰ প্লাস 2018 ৰ গাড়ী হয় ইঞ্জিন বডি সব সিল আছে 1 লাখ প্লাস গাড়ীখন চলা আছে কন্ডিশন ওয়াইজ একদম নতুনৰ নিচিনা হৈ আছে টায়াৰ প্ৰফাইল দেখাই দিব পাৰে ভিতৰ ইন্টেৰিয়ৰ দেখাই দিব পাৰে টপ এণ্ড মডেল হয় এখন আপোনাৰ এখন আহিব আপোনাৰ এখন 650 আছে নেগোশিয়েবল হৈ যাব এখন কিমান দিলে ল'ব 2 লাখ দিয়ক আৰামছে গাড়ী ঘৰত 2 লাখ টকা দি ইমান ধুনীয়া আপোনাকে বলেৰো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট কব এফালে ব্ৰেজা এখন দেখাই দিব পাৰে 2017 ৰ গাড়ী হয় VDI ডিজেল মেনুৱেল ডিজেলত ইয়াৰ মাইলেজ 20 প্লাস পাব ইঞ্জিন বডি কমপ্লিট সব সিল আছে কন্ডিশন ওয়াইজ বহুত ধুনীয়া হৈ আছে টায়াৰ গিটা অলমোস্ট নতুনৰ নিচিনা হৈ আছে ভিতৰ প্ৰফাইলটো দেখাই দিব পাৰে যেহেতু ব্ৰেজা আপোনাৰ কম্পেক্ট SUV ত পৰে বহুত ফেমাস গাড়ী হয় ডুৱেল টোনত আছে VDI ডিজেল 1500 সিসি ডিজেল ইঞ্জিন হয় এখন আহিব আপোনাৰ 475 অনলি 475 কিমান দিলে ল'ব 2 লাখ দিয়ক গাড়ী ঘৰত 2 লাখ টকা দি আপোনাকে এখন ব্ৰেজা লৈ যাব পাৰিব ঘৰত ইনক্লুডিং অল ডকুমেন্টেশন এফালে এখন i20 আছে কম বাজাৰত বহুত কাস্টমাৰ বিচাৰি আছে ইফালে i10 দেখাই দিব পাৰে এফালে
এফালে এখন ডিজায়াৰ আছে ডিজায়াৰখন দেখাই দিয়ক 2015 ৰ VXI হয় এখন মই 390 এৰি দিম 390 VXI আপোনাৰ পেট্ৰল ইঞ্জিন হয় কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া হৈ আছে টায়াৰ গিটা অলমোস্ট নতুনৰ নিচিনা হৈছে ইন্টেৰিয়ৰ বাস একদম নতুন ইঞ্জিন বডি সব কমপ্লিট সিল আছে 1.5 লাখ দিয়ক এখন গাড়ী ঘৰত 1.5 লাখ টকা দি আপোনাকে এখন ডিজায়াৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টস হয় হয় ইফালে কিছুমান কম বাজেটৰ গাড়ী আছে দেখাই দিব পাৰে সেল আছে i10 আছে বা বিট আছে এগিটাৰ কমপ্লিট ডিটেইলছ ভিডিও আপুনি স্যাটাৰডে পাই যাব ইফালে XCV আপোনাৰ 500 আছে ইফালে আপোনাৰ Fiesta এখন আছে Terreno এখন আছে এনেকে বহুত কিছুমান কম বাজেটৰ গাড়ী আছে এখন আপুনি এক সেকেন্ড Terreno খনৰ ডিটেইলছ about দিছো Terreno এখন আপোনাৰ 2015 ৰ মডেল হয় 110 PS হয় এখন আপোনাৰ XV প্ৰিমিয়াম অফ টপ মডেলটো হয় এখন আমি মাত্ৰ এদিম 375 কম্পেক্ট SUV লৈ যাওক এটো 1 লাখত ওলাই যাব 1 লাখত ওলাই যাব ডিজেল হয় ডিজেল ম্যানুয়াল 110 PS হয় টপ মডেল 1 লাখ টকা দি আপোনালোকে ডিজেল 110 PS Terreno ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন ইফালে আজি যেনেকৈ আপোনাৰ হেক্সা এখন ডেলিভাৰী আছে আপোনাৰ এটো আছে ন হয় হয় ইনোভা এখন দেখাই দিব পাৰে বহুত মানুহে ইনোভা ৰিকুৱাৰমেন্ট থাকে কম বাজেটত ইনোভা বিচাৰে 2010-11 ৰ মডেল হ'ব পাৰে গাড়ীখনত 1 লাখ প্লাস গাড়ীখন চলিছে এখন আহি যাব আপোনাৰ 395 অনলি 395 ইনক্লুডিং অল ডকুমেন্টেশন এটো কিমান চনৰ 10-11 মান হ'ব আৰু কেছ ল'ব লাগিব এখন কেছ ল'ব লাগিব কন্ডিশন ওয়াইজ বহুত ধুনীয়া হৈ আছে ভিতৰ প্ৰফাইল টাইপ দেখাই দিয়ক ইনোভাৰ ইঞ্জিন 4 লাখ 5 লাখ কিলোমিটাৰলৈ একোৱে নহয় কন্ডিশন ওয়াইজ বহুত ধুনীয়া হৈ আছে ইঞ্জিন বডি সব কমপ্লিট সিল আছে 395 ইনোভা লৈ যাওক লৈ যাব ন ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট মই আৰু এখন গাড়ী দেখাই দিছো এফালে XL6 মাৰুতি XL6 হয় 2021 ৰ গাড়ী হয় গাড়ী কন্ডিশন ওয়াইজ বহুত ধুনীয়া হৈ আছে এখন আপোনাৰ পেট্ৰল হয় হাইব্ৰিড ডিজেল আপোনাৰ পেট্ৰল আৰু আপোনাৰ বেটাৰি দুইটাতে চলে কনজাম্পশন হয় কন্ডিশন ওয়াইজ বহুত ধুনীয়া হৈছে 28000 কিলোমিটাৰ জেনুইন চলিছে অনলি ইয়াৰ প্ৰাইসটো আহিব আপোনাৰ 945 অনলি 945 হয় XL6 2021 ৰ মডেল হয় আপোনাৰ জেটা সেকেন্ড টপত আহে মাজৰ সিট গিয়া দেখাই দিব পাৰে এখন আপোনাৰ ক্যাপ্টেন সিটত আহে ওকে নেভি ব্লু হয় নেভি ব্লু ক্যাপ্টেন সিট ন হয় 945 ত আপোনাৰ XL6 লৈ যাব পাৰে এটো কিমান দিলে ঘৰত যাব 2 লাখত গাড়ী ঘৰত দি দিম 2 লাখ টকা দি আপোনাকে XL6 ইমান ধুনীয়া কন্ডিশন আপোনাক ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন আৰু কিছুমান আমাৰ কম বাজেটৰ গাড়ী আছে আপুনি ভিতৰত জাস্ট খালি দেখাই দিয়ক এগিটা গাড়ী আমাৰ এভেইলেবল আছে এগিটা গাড়ী ডিটেইলছ ভিডিও আপুনি শনিবাৰে পাই যাব ওকে এফালে ইন্ডিগো আছে ৰেডিগো আছে বা আপোনাৰ মাইক্ৰা আছে i10 আছে ওয়েগনাৰ আছে পিছফালে কিছুমান গাড়ী আছে স্টক বহুত আছে কাস্টমাৰ আহক তেওঁলোকৰ বাজেট অনুসৰি আমাৰ পৰা গাড়ীখন পছন্দ কৰি লৈ যাওক কাগজ পাতি সব ডকুমেন্টেশন আমাৰ ডিলাৰ ফালৰ পৰা হৈ যাব আৰু মুন মাৰ্চত কেনেকুৱা কোৱালিটি গাড়ী পোৱা যায় অলমোস্ট সকলোৱে জানে এফালে কিছুমান গাড়ী স্টক আছে আপুনি চাব পাৰে তো যিকোনো গাড়ীখন ল'ব পাৰিলে আপুনি শনিবাৰে ডিটেইলছ ভিডিও গুটেকেটা গাড়ী পাই যাব বাকি যিকেইটা মই ডিটেইলছ দি দিছো সেইখিনি কোনোবা যদি পছন্দ হৈছে মোক আপুনি কন্টাক্ট ডেসক্ৰিপচনত দিয়া নম্বৰত কন্টাক্ট কৰিলে হ'ল বাকি যদি কোনোবা কাস্টমাৰ আমাৰ লোকেশন যদি অসুবিধা পাইছে জানিবলৈ হয় মোক কল কৰি আহিলে হ'ল বা লাগে মই যদি আগুৱাই গৈ আনিব লাগে মই ইমানখিনি সুবিধা প্ৰভাইড কৰাই দিম ঠিক আছে আৰু কিছুমান আমাৰ ফেসিলিটি প্ৰভাইড কৰা হয় মুন মাৰ্চত আহকচোন দেখাই দিও কি ফেসিলিটি আমাৰ ইয়াত প্ৰভাইড কৰা হয় এফালে বেনাৰত কিছুমান আমাৰ ফেসিলিটি প্ৰভাইড কৰা হয় যে হোৱাই ফ্ৰম আস আমাৰ পৰা কিয় জেনুইন ডকুমেন্টস এণ্ড নো মেজৰ এক্সিডেন্ট পাই যাব ফ্ৰী সাৰ্ভিসিং পাই যাব ইঞ্জিন ওয়াৰেন্টি পাই যাব সাৰ্টিফাইড বাই এক্সপেৰিয়েন্স ইঞ্জিনিয়াৰ্স পাই যাব ইভ্যালুয়েটেড অন 136 পইণ্টস surety on genuine documents service by trained staff easy exchange facilities easy finance facilities certified used car and free RC transfer এনেকুৱা কিছুমান ফেসিলিটি আমি মুন মাৰ্চৰ ফালৰ পৰা প্ৰভাইড কৰো আৰু গাড়ী কমপ্লিট সব জেনুইন পাব গাড়ী একদম ইঞ্জিন বডি সব সিল পাব ভাল গাড়ী পাব আপোনালোকে আহক আমাৰ মুন মাৰ্চত ভিজিট কৰক গাড়ী ল'ব নালাগে এবাৰ আমাৰ কন্ডিশন বিলাক চাই লওক মাৰ্কেটত বহুত গাড়ী পাব আমাৰ গাড়ী কোৱালিটিও বহুত তো মই ইমানখিনি কম যে গাড়ী এখন আপোনাৰ আমি কোৱালিটিৰ ওপৰত আমি ডিল কৰো কোৱান্টিটি নহয় যি এপিস পাব কিন্তু কোৱালিটি পাব ওকে মেইন কথাটো হৈছে যে যেটা ফাইনান্স কৰে ফাইনান্সত মই এটো বাৰবাৰ সুধো যে কিবা এক্সট্ৰা চাৰ্জ একো দিব নালাগে যেটো খালি প্ৰসেসিং ফিস হয় হেতু কাস্টমাৰ ফালৰ পৰা থাকে আৰু বাকি সব আমাৰ ডিলাৰ ফালৰ পৰা চাৰ্জেস পে কৰা হয় আপোনাৰ সকলোখিনি ডিটেইলছ দিলো আৰু স্ক্ৰিন নাম্বাৰ দি আছে কন্টাক্ট কৰিবা গাড়ী বহুত আগতকৈ আপোনালোকে যথেষ্ট গাড়ী ইয়াত ষ্টক আছে তে সকলোখিনি ডিটেইলছ একলগত নিদু বাৰু আপোনালোকক কনফিউজন লাগিব আজি এটা পাৰ্টৰ আপডেট দি দিছো আৰু নেক্সট শনিবাৰে আপোনালোকে আৰু এটা পাৰ্টৰ আপডেট পাই যাব তেন্তে চেনেলটো যিসকলে নতুন চাই আছে চেনেলটো ফলো কৰি ৰাখিব সাবস্ক্ৰাইব কৰি ৰাখিব যদি ফেসবুকত চাই আছে ফলো কৰি ৰাখিব যাতে আপোনালোকে আপডেট আপোনালোকৰ হাতৰ পৰা খালি না যায় এইখিনি কবল আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিবা যদি ভিডিওটো ভাল লাগে লাইক কৰিবা আৰু শেয়াৰ কৰিবা মুন মটৰত আপোনালোকে নন মিটাৰ টাইপ বাইক নন এক্সিডেন্টাল গ্যাৰান্টি আপোনালোকে গাড়ী ইয়াত পাই যাব আৰু সকলোকে আপোনাৰ বিহুৰ শুভেচ্ছা জনালো তা আজিৰ নতুন এটা ভিডিও আশা দি টাটা বাই বাই জয় অসম